এটা ৰিলেশ্যনশ্বিপ হেল্ডি হয়নে নহয় কেনেকৈ গম পাবা? প্ৰেজেণ্টত তোমালোকৰ কি চলি আছে চিটুৱেশ্যন, সেইটোৰ ওপৰত বেছ কৰি তোমালোকে গম পাবা যে সেই ৰিলেশ্যনশ্বিপটো হেল্ডি হয়নে নহয়, আৰু ফিউচাৰটো হেল্ডি হ'বনে নহ'ব, ফিউচাৰত আমি থাকিব পাৰিম নে নোৱাৰিম। প্ৰেজেণ্টত বৰ্তমান তোমালোকৰ কি চিটুৱেশ্যন চলি আছে সেইটোৰ ওপৰত বেছ কৰিহে ডিচিশ্যন ল'বা। প্ৰেজেণ্টত যদি তোমালোকে যথেষ্ট মানে সুখী, বহুত বেছি হেপ্পী, তেতিয়াহ'লে গম পাবা যে ফিউচাৰটো হেপ্পী হ'বা। কিন্তু প্ৰেজেণ্টত যদি তোমালোকৰ মাজত বহুত প্ৰব্লেম, মানে বহুত বেছি প্ৰব্লেম, তেতিয়াহ'লে আৰু তোমালোকে ফিউচাৰটোত যে কিবা ভাল, ফিউচাৰত যে কিবা ভাল হ'ব সেইটো এক্সপেক্ট কৰি লাভ নাই। আগতে প্ৰেজেণ্টটো ঠিক কৰা। যদি প্ৰেজেণ্টতে তোমালোকে ঠিক কৰি ল'ব পাৰা প্ৰব্লেমবিলাক, তেতিয়াহ'লে ফিউচাৰটো ভাল হ'ব। কিন্তু প্ৰেজেণ্টত যদি তোমালোকে ঠিক কৰিব নোৱাৰা, আৰু যদি মানে লাইক বিয়া বাৰুৰ কথা বা নেক্সট ষ্টেপ লোৱা, তেতিয়াহ'লে প্ৰব্লেম হ'ব কিন্তু ভৱিষ্যতটো, মানে ফিউচাৰটো। চ' প্ৰেজেণ্টটো ঠিক কৰি ল'বা, যিবিলাক প্ৰব্লেম আছে সেইবিলাকৰ চলিউশ্যন লৈ ল'বা, এটা আণ্ডাৰষ্টেণ্ডিঙত বস্তুবিলাক ঠিক কৰিব ট্ৰাই কৰিবা। কাৰণ প্ৰব্লেম চবতে থাকে, চব ৰিলেশ্যনশ্বিপতে থাকে, কোনো পাৰফেক্ট নহয়, পাৰফেকশ্যন ক'তো নাথাকে। কিন্তু কথাটো হৈছে ঠিক হোৱাটো ইম্পৰ্টেণ্ট। ঠিক নহ'লে থাকি লাভ নাই, কথাটো হৈছে সেইটো। ঠিক আছে।